Good morning, বন্ধুসকল ৱেলকাম বেক টু মাই চেনেল এমএইচ ময়ূৰ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু যেন সকলোৱে ভালে থাকে। আৰু বহুদিন হ'ল আপোনালোকৰ মাজত ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। চ' আজি আকৌ নতুন এটা ৰেচিপি ট্ৰাই কৰিম। নতুন ছিজনৰ বস্তু ছিজনত খাব লাগে। চ' প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক চেনেলটো লাইক এণ্ড ফ'ল' কৰি ল'ব। চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। বন্ধুসকল লৈ লৈছোঁ টমেটো, আজি বনাবলৈ ওলাইছোঁ কঁঠালৰ চব্জি। চাই থাকক। ভালকৈ ধুই ল'ব। এইটো টমেটোটো আগত বইল কৰিব লাগিব। কঁঠালৰ এইটো মছলাৰ লগত যাব। ইয়াতে লৈ লৈছোঁ, এতিয়া এইটো বইল দিম। টমেটোটো বন্ধুসকল বইল কৰি ল'ব লাগিব। কাঠলৰ মছলাৰ লগত যাব কাৰণ সেইটো কাৰণে এইটো বইল কৰি ল'ম। অকণমান নিমখ দি দিম। লৈ লৈছোঁ লগত শুকান জলকীয়া 4টা। এইটো বইল দি ল'ম, বইল দি সিজাই ল'ম অকণমান। আৰু ইয়াতে দি দিম এতিয়া গোটা ধনিয়া। বন্ধুসকল বৰ্তমান টমেটোটো ৰেডি হ'ল। বন্ধুসকল গ্ৰাইণ্ডাৰত দি ল'লোঁ টমেটোটো। এতিয়া দিম এইটো আদা আৰু ৰচুন ইয়াতে দি দিছোঁ। জিৰা অকণমান, জলকীয়া গুড়ি কাশ্মীৰী কালাৰৰ কাৰণে দিম, ধনিয়াৰ গুড়ি আকৌ। এতিয়া বন্ধুসকল এইটো গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। ফাইনেলি কঁঠালৰ মছলা ৰেডি হৈ গ'ল। এতিয়া পিঁয়াজটো কাটি লওঁ। পিঁয়াজ লৈ লৈছোঁ 3টা। জলকীয়া লৈ লৈছোঁ, জলকীয়াটো সৰু সৰুকৈ কাটি ল'ম। গেছটো জ্বলাই ল'লোঁ। এতিয়া দি দিম কেৰাহীটো অকণমান ডাঙৰ হৈ গৈছে। কাঠলটো আগতে বইল কৰি লৈছোঁ কাৰণ অকণমান বইল দি ল'লে ভাল। এইটো এতিয়া খালী তেলত ফ্ৰাই কৰিমগৈ অকণমান। বন্ধুসকল তেলটো দি ল'লোঁ, অকণমান তেল দিছোঁ কাৰণ অকণমান মাত্ৰ তেলত ফ্ৰাই কৰি লওঁ। তেলটো গৰম হৈ লওক। চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়, কমেণ্ট কৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। থেংক ইউ। আগলৈকে চাই থাকক ৰেচিপিটো। এতিয়া এই কঁঠালটো দি দিম। কঁঠাল চব্জিত বন্ধুসকল তেল অকণমান বেছি লাগে, কিন্তু এনেকুৱা চিটুৱেশ্যন সেই হিচাপত তেল খোৱাটো ভাল নহয়। তো বন্ধুসকল ফ্ৰাই কৰিব ন, এইটো আপোনালোকে ঢাকি নিদিব। ঢাকি দিলে আপোনালোকৰ এইটো কঁঠালটো জ্বলি যোৱাৰ চান্স আছে। অকণমান টাইম মূৰে মূৰে লাৰি থাকিব। চাই থাকক, দেখুৱাই আছোঁ। ফ্ৰাই কৰি লওঁ কঁঠালটো। নিমখ দি ল'ম। বইল কৰাতে নিমখ অকণমান দিছোঁ। বন্ধুসকল মোটামুটি ফ্ৰাই হৈ গ'ল। 10 মিনিটমান ফ্ৰাই কৰি ল'ম আকৌ। বন্ধুসকল ফ্ৰাই হৈ গ'ল। এতিয়া পিঁয়াজটো ফ্ৰাই কৰিম। ইয়াতে তেল
বন্ধুসকল তেলটো অকণমান গৰম হৈছে। এতিয়া তেজপাত দি দিম আৰু লগতে এইটো আছে গোটা মছলা, দালচেনি, লং, এলাইচি, এইটো দি দিম। এতিয়া দি দিম বন্ধুসকল পিঁয়াজটো চবকৈ কাটি থোৱা, সৰুকৈ কাটিছোঁ। আপোনালোকে সৰুকৈ কাটি ল'ব। মানে এতিয়া বন্ধুসকল পিঁয়াজটো অকণমান ৰঙচুৱা হ'ব লাগিব, মানে জ্বলাই নেপেলাব আপোনালোকে। লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। বন্ধুসকল দেখিবলৈ পাইছে পিঁয়াজটো অকণমান ৰঙচুৱা হৈছে। এতিয়া ইয়াতে দি দিম অকণমান নিমখ, বেছিকৈ নিদিব কাৰণ কঁঠালটো ফ্ৰাই কৰোঁতে নিমখ দিছে। অকণমান নিমখ দি ল'ম, সোৱাদ অনুসৰি দিব আপোনালোকে কিমান নিমখ খায়। আৰু লগতে দি ল'ম হালধি। পিঁয়াজটো ফ্ৰাই হৈ গ'ল। এতিয়া দি দিম যোনটো আপোনাৰ মছলাটো গ্ৰাইণ্ডাৰত কি কৰিছিলোঁ, টমেটো যিবিলাক আছিলে সেইটো দি দিম ইয়াতে। এইটো ফ্ৰাই কৰি ল'ব ভালকৈ। বন্ধুসকল মছলাটো ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে দি দিম কঁঠালটো দি ল'ম। এতিয়া ইয়াতে দি দিম পানী। পানী দি লৈছোঁ বন্ধুসকল। এতিয়া এইটো ঢাকি থ'ব, মানে আপোনালোকে নুচুব। কমেও 15 মিনিটমান থাকিব, তাৰপিছত আপোনালোকে এবাৰ চুই দিব। 15 মিনিটৰ কাৰণে মিনিট হৈ গ'ল। এতিয়া চাই ল'ম। ৱাও, কেনেকুৱা হৈছে ক'ব। কঁঠালৰ চব্জি কমেণ্ট কৰিব, লাইক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু আপোনালোকে ট্ৰাই কৰিব। বৰ্তমান ছিজন হয় কঁঠালৰ, অৰ্গেনিক হয় কঁঠাল গছত, মানে আপোনাৰ একো মেডিচিন দিয়া নহয়, অৰ্গেনিক। এতিয়া ইয়াতে দিম এইটো সৰুকৈ চপকৈ কাটি দিছোঁ জলকীয়া, পুদিনা পাত। বন্ধুসকল শেষত দি আছোঁ গৰম মছলা। অকণমান টাইম ঢাকি থ'ম, আৰু ফাইনেলি ডিছটো ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। থেংক ইউ। ৰেচিপি হৈ গ'ল, দেখুৱালোঁ আপোনালোকক কেনেকুৱা বনাই। আপোনালোকেও ঘৰত ট্ৰাই কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব, আৰু পাৰিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। থেংক ইউ।